No ST! ৰাইজসকল সকলোকে মই এই শ্ৰদ্ধাঞ্জলি জ্ঞাপনত আগবাঢ়িবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি ৪৫ বছৰ দিন হৈ গ'ল চুতীয়া জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী, এই দাবী কিন্তু কোনো এখন চৰকাৰে কিন্তু এই দাবী কিন্তু ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এতিয়া বিজেপি চৰকাৰে ২০১৪ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি কৈছিলে যে ১০০ দিনৰ ভিতৰত জনজাতি দিম, কিন্তু ফুটুকাৰ ফেনলৈ পৰিণত হ'ল। অসম চৰকাৰ ১০ বছৰ দিন এতিয়া সম্পূৰ্ণ হ'বলৈ গৈ আছে, কিন্তু তেওঁলোকে জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। ইতিমধ্যে আমি ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ এই যি ন্যায্যপ্ৰাপ্তি দাবী, এই দাবীৰ ক্ষেত্ৰত আমি আজি ৰাজপথত সংগ্ৰাম কৰিব লগা আছে, আৰ্তনাদ কৰিব লগা আছে। এইটো কিন্তু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ কাৰণে এটা খুবেই এটা পৰিতাপৰ বিষয়, এটা খুবেই লজ্জাজনক এটা বিষয়। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে অহা নিৰ্বাচনৰ আগে আগে যদি চুতীয়া জনগোষ্ঠীক যদি জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, নিশ্চিতভাৱে বিজেপি এই শাসনাধীন বিজেপি চৰকাৰখনক কিন্তু ভোটৰ অংকত খেলি মেলি আউল লগাবৰ কাৰণে কিন্তু চুতীয়া জনগোষ্ঠীৰ ৰাইজ ৰৈ আছে আৰু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজি এই সংগ্ৰাম হৈছে, কিন্তু কাইলৈ নিশ্চিতভাৱে এই সংগ্ৰামখন কিন্তু বৈপ্লৱিক ধাৰালৈ কিন্তু পৰিৱৰ্তন হ'ব। আমি এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ যে নলগা লাউত কিন্তু আমি জেং জাবৰ দি কিন্তু লাভ নাই। বিজেপি চৰকাৰে যদি ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ন্যায্যপ্ৰাপ্তি এই চুতীয়া জনগোষ্ঠীৰ যদি জনজাতিকৰণৰ দাবীৰ লগতে হস্ত অনুসূচী অন্তৰালত পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ যদি গঠন কৰাৰ ব্যৱস্থা নকৰে, কিন্তু অনাগত দিনত কিন্তু এই জুয়ে আজি খাণ্ডৱদাহ হ'লে কিন্তু ভৱিষ্যত দিনত খাণ্ডৱদাহ হ'লে কিন্তু পৰিণত কৰিব। এইটো কিন্তু ধুৰুপ। ধন্যবাদ। আজি আমাৰ জোৰ সমদলত প্ৰায় ১০ সহস্ৰাধিক লোকৰ আজি সমাগম হৈছে। এইখন কোনো তথাকথিত আন্দোলন নহয়। চুতীয়া জনগোষ্ঠীৰ ন্যায্যপ্ৰাপ্তি দাবীৰ এই সংগ্ৰামখনত চুতীয়া জনগোষ্ঠীৰ ৰাইজ কিন্তু গাঁৱে ভূঞে সকলো ৰাইজ কিন্তু আজি সংগ্ৰাম কৰিবলৈ ওলাই আহিছে। ইয়াৰ পৰা এটা কথা আমি নিশ্চিত হৈছোঁ যে অনাগত দিনত কিন্তু এই চৰকাৰখনে কিন্তু মুখ ঠেকেচা খাবলৈ কিন্তু বাধ্য হ'ব। এই কথা কিন্তু আপোনালোকৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। আৰু এটা আমি কথা স্পষ্ট কৰি দিছোঁ যে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প কিন্তু তিনি চলা টিংপাত হ'ব নোৱাৰে। চুতীয়া জনগোষ্ঠীৰ জনজাতি বিকল্প কিন্তু এটা কিন্তু মেচিন হ'ব নোৱাৰে। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প কিন্তু ২০০ ফুট উচ্চতা কোনো প্ৰতিমূৰ্তি হ'ব নোৱাৰে। চুতীয়া জনগোষ্ঠীৰ জনজাতি বিকল্প মাত্ৰ এটাই হ'ব যে জনজাতিকৰণ। এই জনজাতিকৰণৰ বিৰুদ্ধে জনজাতিকৰণৰ বিকল্প কিন্তু কোনো একোৱে আমাৰ সমাধান নাই। আমাৰ চুতীয়া জনগোষ্ঠীৰ জনজাতি বিকল্প মাত্ৰ এটাই আছে, জনজাতিকৰণ। আমি এটা কথা স্পষ্টকৈ কৈছোঁ, 1991 কোনো আপত্তি নাই বুলি এনঅচি প্ৰদান কৰিছিল। কিন্তু আমি এতিয়া দেখিছোঁ যে অসমৰ মানে যি ৰাজনৈতিক পৰিচালনা কৰি তেওঁলোকে বাধা আছে বুলি বক্তব্য আগবঢ়াইছে, হৈ যাব খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আচলতে পৰিপন্থীকতা তেওঁ বক্তব্য আগবঢ়াইছে। এটা কথা স্পষ্ট যে চুতীয়াকে আদি কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে অসমখন এখন জনজাতি ৰাজ্যৰূপে পৰিগণিত হ'ব। আৰু সেই জনজাতি ৰাজ্য হ'লে অসমৰ খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হ'ব। গতিকে আমি ইয়াৰ যোগেদি আদিত্য ঠাকৰে ডাঙৰীয়াক